গুড মৰ্ণিং গাইজ। আশা কৰোঁ সকলোৱে ভালেই আছে আৰু ময়ো ভালেই আছোঁ আপোনালোকৰ আশীৰ্বাদত। ৰাতিপুৱা বনাবলৈ লৈছোঁ কচু শাক। আপোনালোকে জানেই বাৰিষা ছিজনত কিমান পাচলি দিগদাৰ। ওচৰতে এগছ ঔটেঙা আছে, তাতে মই বুটলি আনিলোঁ দুটামান। প্ৰায় মানুহে কচু চব্জি নাখায় খজুৱাই বুলি, আৰু কেনেকৈ বনালে নখজুৱাই মই আপোনালোকক অকণমান শ্বেয়াৰ কৰি দিম। প্ৰথমতে মই পানীটো গৰম কৰি লৈছোঁ কেৰাহীত, আৰু মই কচুটো লগাই দিছোঁ। তাতে সোৱাদ অনুসৰি নিমখ লগাইছোঁ আৰু হালধি লগাইছোঁ। ধুনীয়াকৈ ঢাকি দিলোঁ, আৰু এয়া অকণমান মচুৰ দালি লগাই দিছোঁ মই। কচুটো সিজিবলৈ লওঁতে মই লগাইছোঁ যি সামগ্ৰী লগাব লাগে এইবোৰ লগাই দিছোঁ মই। প্ৰথমতে মই লগাইছোঁ জালুক আৰু জলকীয়া, আদা নহৰু পেষ্ট, কাটি থোৱা ঔটেঙা আৰু বাঁহৰ গজালি লগাইছোঁ। লগতে অকণমান নামচিং লগাই দিলোঁ, তো ভিডিঅ'টো নেদেখালোঁ। আৰু ইয়াতে তিতা বেখুৰি লগাই দিছোঁ মই। আপোনালোকক ডাকনটো গুচাই দেখুৱাই দিছোঁ কিমান ধুনীয়া হৈছে, আৰু গোন্ধটো ইমান ধুনীয়া লাগিছে। আৰু এই লাষ্টত মই মান ধনিয়া পাত লগাই দিছোঁ। কচু চব্জি বনালে আপোনালোকে কেতিয়াও হেতা দি লৰাই নিদিব, তো হেতা দি লৰাই থাকিলে নিশ্চয় খজুৱাব। তো জানি লওক, হেতা কেতিয়াও নলগাব কচু চব্জিত। তো এয়া মোৰ চব্জি ৰেডি।